অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আছিল, কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল আৰু কিন্তু বেয়া খবৰ আহি গৈছে। এতিয়া যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এতিয়া কিন্তু সেইসকল লোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে আৰু আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল। আগত কিন্তু যিহেতু অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰা নাই বা ফিংগাৰ লোৱা নাই, সেইকাৰণে কিন্তু যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে, বহুতে কিন্তু ভুৱা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল বা ধনী মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল। এতিয়া কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 ঘৰে ঘৰে আহি চেক কৰিব, তাৰপিছত আপোনাৰ ফিংগাৰ ল'ব আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছতে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এই মাহৰ ভিতৰত অৰুণোদয় আঁচনি নতুন পৰ্টেল মুকলি হৈ যাব। তাৰপিছত যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ ফিংগাৰ ল'ব আৰু যদি আপোনালোকৰ দুখীয়া মানুহ হয় আৰু আপোনালোকে বিধৱা মহিলা হয় আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু ফিংগাৰ লোৱাৰ পিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু আগষ্ট মাহত আপোনালোকৰ অৰুণোদয় আঁচনি পইচা নোসোমাব। যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে আৰু জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে বেয়া খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আগষ্ট মাহত সম্পূৰ্ণ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। আগষ্ট মাহত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ ভেৰিফিকেশ্যনৰ কাম হ'ব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আগষ্ট মাহত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন হ'ব যে কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকল লোকে অৰুণোদয় আঁচনি পাব নালাগে। এতিয়া যেতিয়া আপোনালোকৰ নামটো আগষ্ট মাহত ভেৰিফাই কৰিব, যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। এতিয়া কিন্তু এটা লিষ্ট বনোৱা হৈছে আপোনাৰ পঞ্চায়তৰ পৰা যে কোনটো গাঁৱত কিমানজন মানুহে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে। এতিয়া আপোনাৰ পঞ্চায়তৰ পৰা লিষ্টটো বনোৱা হৈছে। এইটো লিষ্ট অনুযায়ী নামবোৰ ভেৰিফিকেশ্যন কৰিব যে এইবাৰ সেইসকল লোকে অৰুণোদয় আঁচনি পাব লাগে বা এইসকল লোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। এতিয়া প্ৰতিটো পঞ্চায়তত আৰু প্ৰতিটো ব্লকত কিন্তু এটাকৈ অফিচাৰ বহিব যে কোনসকল লোকৰ EKYC কৰিব লাগে বা কোনসকল লোকৰ প্ৰব্লেম হৈ আছে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনি কিবা প্ৰব্লেম থাকে, আপোনাৰ পঞ্চায়তত এটাকৈ অফিচাৰ বহাই দিব। এই কিন্তু আপোনালোকৰ নাম সেইটো অফিচাৰে ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আগষ্ট মাহত কিন্তু অৰুণোদয় আঁচনিৰ এটা পৰ্টেল মুকলি কৰা হ'ব। এতিয়া কিন্তু আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা নাপায় বা কিবা আপোনাৰ প্ৰব্লেম হৈ থাকে, আপোনালোকে সেইটো পৰ্টেলত অভিযোগ কৰিব, লগতে কিন্তু আপোনালোকৰ কমপ্লেইনটো ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আগষ্ট মাহত কিন্তু অৰুণোদয় আঁচনিৰ নতুন পৰ্টেল আহি আছে।